লাহৰিজান যুৱ সংস্থা ক্লাব প্ৰাংগণত থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ বৈঠক। আজি লাহৰিজান যুৱ সংস্থা ক্লাব প্ৰাংগণত থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ প্ৰথম পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আজিৰ বৈঠকত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বোকাজান মহকুমাৰ মহকুমাধিপতি দেৱাহুতি বৰা, খটখটি থানাৰ OC নিতুল শইকীয়া, নাগৰিক সমিতিৰ অধ্যক্ষ লংকাথাৰ ইংলি, সদস্য মানিক সিং, সুৰেশ কুমাৰ সিং, গংগা প্ৰধান, বীৰেন্দ্ৰ ৰায়, ৰবীন্দ্ৰ গিৰি, বিষ্ণুগিৰি, ববি চুৰ ওৰফে মিষ্টি চুৰ, জীৱন গিমৰিৰ লগতে লাহৰিজান চৰকাৰী গাঁওবুঢ়া হীৰা চেত্ৰী। নাগৰিক সমিতিসমূহৰ বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিবলৈ খটখটি থানাৰ OC নিতুল শইকীয়াই নাগৰিক সমিতিৰ সদস্যসকলক কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। লাহৰিজানৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। প্ৰথম বৈঠকত আমাৰ অসমৰ 307টা থানাতেই আমাৰ 4 বাজিৰ পৰা মিটিংটো আৰম্ভ হৈছে প্ৰথমবাৰৰ কাৰণে। নাগৰিক কমিটিখন গঠন কৰাৰ উদ্দেশ্যটো হ'ল আমাৰ পুলিচ প্ৰশাসন তথা পাব্লিকৰ মাজত যাতে এটা হেতু হিচাপে ব্যৱহাৰ কৰি যাতে সমন্বয়টো ভাল ৰাখে, উদ্দেশ্যটো হ'ল এইটো। আৰু বহুতো সৰু সুৰা যেনেকৈ নন কগনিজিবল যিবোৰ কেছ থাকে, ঘৰুৱা সমস্যা বা যি কৰি সেইবোৰ কাৰণে আমি ছাৰৰ থানাৰ ক্ৰিমিনেল কেছ বাদে যিসকল আমি আলোচনা বিলোচনা কৰি যাতে সমাধান কৰিব পাৰি আৰু এটা সমৃদ্ধি অহাত বা আমাৰ প্ৰশাসনৰ যাতে সুবিধা হয়, সেইটো উপলক্ষে মহৎ এটা উদ্দেশ্য লৈ আমাৰ CM মহোদয়ৰ নিৰ্দেশনাৰ মতে 2022 পৰা আজি প্ৰথম মিটিংখন আৰম্ভ কৰা হয়। পদবী প্ৰথম চেয়াৰমেন কাক দিয়া হৈছে? আমাৰ প্ৰথম চেয়াৰমেন হ'ল এইটো এপ্ৰুভ হৈ আহিছে, এইটো লংকাথাৰ ইংটি। আপুনি কোনটো পদবী? মই সদস্য হিচাপে আছোঁ আৰু OC ছাৰ তেওঁ নিজেই সচিব